আপোনালোক সকলোকে অনুসূচিত জাতি যুৱ ছাত্ৰী অসমৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অনুসূচিত জাতি যুৱ ছাত্ৰী অসমৰ গোলাঘাট জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল আৰু এই সাধাৰণ সভাখনত আমি কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰুবুল দাস, সাংগঠনিক সম্পাদক তথা গোলাঘাট জিলা কমিটিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক সুনীল দাস, কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ সম্পাদক অমৃতঞ্জন দাস উপস্থিত থাকোঁ আৰু সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। সাংগঠনিক বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তবিলাক সন্দৰ্ভত বৰ বিস্তৃতভাৱে আপোনালোকক আমি অৱগত নকৰিলেও আমি ক'ব বিচাৰিছোঁ যে অনুসূচিত জাতি যুৱ ছাত্ৰী অসমৰ গোলাঘাট জিলা সমিতিৰ আগন্তুক বৰ্ষৰ বাবে, আগন্তুক কাৰ্যকালৰ বাবে এটা বৰ্ষৰ বাবে নতুন সভাপতি হিচাপে গোলাঘাট জিলাৰ অন্তৰ্গত বৰপথাৰ ৰতনপুৰ গাঁৱৰ সুশান্ত দাসক দায়িত্ব অৰ্পণ কৰা হৈছে। যিহেতুকে পূৰ্বৰ সভাপতি উৎপল দাসে একান্ত ব্যক্তিগত কাৰণত সংগঠনৰ সভাপতিৰ দায়িত্বৰ পৰা সাময়িকভাৱে অব্যাহতি বিচাৰিছিলে, গতিকে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিলে সুশান্ত দাসক নতুন সভাপতি হিচাপে এটা বৰ্ষৰ বাবে দায়িত্ব অৰ্পণ কৰিছে। এইটো হ'ল আজি আমাৰ সভাত গ্ৰহণ কৰা এটা সাংগঠনিক সিদ্ধান্ত। কিন্তু আমি যিহেতু অনুসূচিত জাতি যুৱ ছাত্ৰী অসমে আজি সভাত উপস্থিত থাকি সাংগঠনিক বিষয়বিলাকতো আলোচনা হৈছে, কিন্তু আমি সংবাদ মাধ্যমৰ জৰিয়তে কেইটামান ৰাজ্যখনৰ সাম্প্ৰতিক বিষয় আমি অসমৰ জনসাধাৰণ, চৰকাৰ আৰু সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে আমি ক'ব বিচাৰিছোঁ। ইতিমধ্যে এইকেইটা বিষয় সন্দৰ্ভত আমি চেগাচুৰুকাকৈ কেন্দ্ৰীয় কমিটিয়ে মন্তব্য দিছোঁ যদিও আমি পুনৰবাৰ দেৰগাঁৱত হোৱা এই সংবাদ মেলৰ জৰিয়তে পুনৰ ক'ব বিচাৰিছোঁ। আমাৰ ৰাজ্যত যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান শাসন কৰি আছে, তেওঁ কেৱল উন্নয়ন আৰু উন্নয়নৰ কথা কৈ আছে। ইফালে উন্নয়নৰ লগে লগে ৰাজ্যৰ GDPত জনমূৰি আয়ত ব্যাঘাত কৰিব পৰাকৈ তেখেতে ঋণৰ পিছত ঋণ লৈ আছে। এই সকলোবিলাক প্ৰচেছ চলি আছে আৰু নতুন প্ৰজন্মক উন্নয়নৰ লগত জড়িত হ'বৰ বাবে গোটেই সমগ্ৰ চৰকাৰখনে, প্ৰশাসন যন্ত্ৰটোৱে নিতৌ আহ্বান জনাই আছে। কিন্তু এনে সন্দিক্ষণত ৰাজ্যত থকা যিগৰাকী DGP GP সিং ডাঙৰীয়াৰ মাজে সময়ে কৰি থকা কিছুমান কৰ্মকাণ্ড আৰু মন্তব্যই অসমীয়া মানুহক, অসমবাসী ৰাইজক যথেষ্ট ক্ষুণ্ণ কৰি তোলা বুলি আমি উপলব্ধি কৰিছোঁ। সশস্ত্ৰ সংগঠনক নিষেধ কৰাৰ নামত, সশস্ত্ৰ কাৰ্যকলাপ বন্ধ কৰাৰ নামত এতিয়া এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষী বিভাগটোৱে কেতিয়াবা শদিয়াত, কেতিয়াবা শিৱসাগৰত, কেতিয়াবা যোৰহাটত, কেতিয়াবা কামৰূপৰ বাহিৰা চাৰিআলিত অসমীয়া নিৰস্ত্ৰ ডেকা ল'ৰাক সন্দেহৰ বশৱৰ্তী হৈ চিৰজীৱনৰ বাবে যি ঘূণীয়া কৰাৰ পদ্ধতি কৰিছে, ইয়াক কেতিয়াও গ্ৰহণ কৰিব পৰা নাযায়। অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ, অসম চৰকাৰৰ পুলিচ বাহিনীয়ে ভুৱা এনকাউণ্টাৰ কৰি অসমীয়া ল'ৰাক পংগু কৰা, অসমীয়া ল'ৰাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কাৰ্য কেতিয়াও গ্ৰহণযোগ্যটো নহয়, বৰঞ্চ এই কাৰ্য ধিক্কাৰজনক আৰু এনেধৰণৰ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবৰ বাবে ডক্টৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সমগ্ৰ পুলিচ বাহিনীটোৰ DGP GP সিঙক আমি অনুসূচিত জাতি যুৱ ছাত্ৰী পৰিষদে আজি সকীয়াই দিছোঁ। কাৰণ কোনোবাই আলফাৰ লগত জড়িত হ'ল বুলি, কোনোবাই আলফালৈ যাব বুলি, কোনোবাই আলফাৰ লিংকমেন বুলি এনেধৰণৰ সন্দেহৰ আৱৰ্তত ৰাখি কোনো অসমীয়া ডেকা ল'ৰাক গুৰিয়াই থকাৰ যি নাটক সৃষ্টি কৰিব বিচাৰিছে, ইয়াৰ অন্তৰালত এইখন চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতি যে আছে, এই কথাটো অসমৰ ৰাইজে বুজি পাইছে। যি সময়ত আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰে আলোচনা অনুষ্ঠিত কৰিছে, যি সময়ত পৰেশ বৰুৱা ডাঙৰীয়াক বাৰে বাৰে আলোচনালৈ মাতিছে, এনে সময়ত অসমত অসমীয়া ডেকা ল'ৰাক গুলীয়াই হত্যা কৰি চিৰজীৱনৰ বাবে পংগু কৰি এই শান্তি যি পদ্ধতি বা যি প্ৰচেষ্টা, যি শান্তিৰ যি চিন্তা চৰ্চা, ইয়াক ব্যাঘাত জন্মাবলৈ চেষ্টা কৰা বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেইবাবে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পুলিচ বাহিনীক যি নাটক কৰিছে ভুৱা এনকাউণ্টাৰৰ, এই নাটক বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু আহি থকা সময়ত এজনো অসমীয়া ডেকা ল'ৰাক যদি এনেধৰণে ভুৱা এনকাউণ্টাৰ কৰি বা পুলিচ বাহিনীৰ অস্ত্ৰ শস্ত্ৰ কাহিনীয়া বুলি
অভিযোগ উত্থাপন কৰি গুলিয়ায় তেতিয়াহ'লে কিন্তু অন্যান্য দল সংগঠনৰ লগতে অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমেও এই চৰকাৰৰ বিৰুদ্ধে কিন্তু আন্দোলন গঢ়ি তুলিব। দ্বিতীয় কথাটো হ'ল আজি যোৱা 2টা দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটাৰ হেণ্ডেল আৰু ফেচবুক একাউণ্ট দুয়োটাতে গীতাৰ শ্লোকৰ উপমা দি অসমীয়া সমাজখনক ভাগ কৰিবলৈ এক প্ৰক্ৰিয়া অৱলম্বন কৰিছে বুলি আমি উপলব্ধি কৰিছিলোঁ। যোৱা পৰহি দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ হেণ্ডেল আৰু ফেচবুকত লিখিছিলে গীতাৰ উদ্ধৃতি দি যে যিসকল সমাজখনত যিসকল ক্ষুদ্ৰ আছে এওঁলোকে উচ্চ বৰ্ণৰ মানুহক সেৱা সৎকাৰ শুশ্ৰূষা আদি কৰাই ক্ষুদ্ৰ বা নিম্নবৰ্গ বা নিম্নবৃত্তিৰ মানুহৰ প্ৰধান কৰ্ম বুলি গীতাত কৈছে বুলি এক ভুল উদ্ধৃতি দিয়া বুলি আমি উপলব্ধি কৰি সেইদিনাই তাৎক্ষণিকভাৱে আমি গুৱাহাটীৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ। আৰু অসমৰ সংবাদ মাধ্যমত অনুসূচিত জাতি যুৱত্ব পৰিষদকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে ছ'চিয়েল মিডিয়াত ইয়াৰ প্ৰতিক্ৰিয়া দিয়াৰ পিছত আজি পুৱা আমি ইয়ালৈ আহি থকা অৱস্থাত সংবাদ মাধ্যমত দেখা পালোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি তেখেতৰ পোষ্ট আছিলে গীতাৰ শ্লোকৰ উদ্ধৃতি যি পোষ্ট আছিলে এই পোষ্টটো তেখেতৰ এগৰাকী টিম মেম্বাৰে ভুল ব্যাখ্যা কৰা বুলি তেখেতে ভুল স্বীকাৰ কৰিছে অসমীয়া ৰাইজৰ ওচৰত আৰু এনেধৰণৰ কাম নহয় বুলি তেখেতে ক'ব বিচাৰিছে। কিন্তু প্ৰশ্নটো হ'ল যে মুখ্যমন্ত্ৰীৰ দৰে মৰ্যাদা সম্পূৰ্ণ আসনত অধিষ্ঠিত এগৰাকী ব্যক্তিৰ টিম মেম্বাৰবিলাকে যদি ইচ্ছাকৃতভাৱে আধুনিক সমাজখনত জাতিভেদ প্ৰথা আধুনিক সমাজখনত বৰ্ণবাদ আধুনিক চিন্তা চৰ্চাৰ এই সমাজখনত যদি সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব এনেধৰণে মন্তব্য দিয়ে মুখ্যমন্ত্ৰীৰ টুইটাৰ হেণ্ডেল বা ফেচবুকৰ যদি একাউণ্টত যদি মন্তব্য কৰে পোষ্ট দিয়ে এই কাৰ্য কেনেকৈ গ্ৰহণযোগ্য হ'ব? এই কাৰ্য কেতিয়া গ্ৰহণযোগ্য হ'বই নোৱাৰে। বৰঞ্চ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পোষ্ট দিছিলে এই পোষ্ট ধিক্কাৰজনক আৰু ইয়াৰ যি প্ৰতিক্ৰিয়া হ'ল এই প্ৰতিক্ৰিয়াৰ ওচৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তিষ্ঠ দিব নোৱাৰি আজি তাৎক্ষণিকভাৱে তেখেতে মন্তব্য কৰিছে তেখেতৰ টিম মেম্বাৰে এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটাইছে বুলি অসমীয়া সমাজক ভাগ কৰিব বিচাৰিছে বুলি। সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে আপোনাৰ যিগৰাকী টিম মেম্বাৰে এনেকুৱা বৰ্ণবাদী এনেকুৱা অন্ধবিশ্বাস এনেকুৱা জাতিভেদ প্ৰথা সাম্প্ৰদায়িক কথা বতৰা কৰি সনাতনী ধৰ্ম সংস্কৃতি আপোনালোকে প্ৰতিষ্ঠা কৰিব বিচাৰে সনাতনী ধৰ্ম সংস্কৃতি নষ্ট কৰিব বিচাৰিছে সেইগৰাকী টিম মেম্বাৰক তাৎক্ষণিকভাৱে শাস্তি প্ৰদান কৰিব লাগে অসমৰ ৰাইজক চিনাকি কৰি দিব লাগে আৰু ভৱিষ্যতে যাতে তেওঁ আপোনালোকৰ টিম মেম্বাৰ হ'ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি এই কাম নকৰে আমি ভাবিম এই টিম মেম্বাৰগৰাকীক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ কুটিল ৰাজনীতি নিজৰ নিকৃষ্ট ৰাজনীতি আৰু বৰ্ণবাদী চিন্তা ব্ৰাহ্মণবাদী চিন্তা জীয়াই ৰাখিবৰ বাবে তেখেতে পৰিকল্পিতভাৱে সমাজত এনেকৈ বিষবাষ্প বিয়পাই দিয়া মন্তব্য কৰিছে বুলি আমি ভাবিব বাধ্য হ'ম। এই কথাটো তৃতীয় কথাটো হ'ল যে সাংবাদিক বন্ধুসকল ইতিমধ্যে অনুসূচিত জাতি যুৱত্ব পৰিষদে যোৱা 22 আৰু 23 ডিচেম্বৰ তাৰিখৰ দিনা ধেমাজিত আমি কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভা পাতিছিলোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে। এই সভা ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু সেই সভাৰ যি সিদ্ধান্ত আছিলে এই সিদ্ধান্ত যিহেতুকে আমি যোৱা 23-24 তাৰিখে সকলো উভতি আহিছোঁ সভাৰ পৰা প্ৰকাশ কৰাৰ সুবিধা পোৱা নাছিলোঁ। আজি আমি আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসমৰ ৰাইজক কেৱল দেৰগাঁও বা গোলাঘাট নহয় সমগ্ৰ অসমৰ ৰাইজক জ্ঞাত জনাব বিচাৰিছোঁ যে অহা 8/1/2024 অৰ্থাৎ অহা 8 জানুৱাৰী তাৰিখৰ পৰা সমগ্ৰ ৰাজ্যব্যাপী আমাৰ যি দাবী অনুসূচিত জাতি যুৱত্ব পৰিষদৰ যি দাবী এই দাবীৰ ভিত্তিত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বা ইতিমধ্যে ঘোষণা কৰা হৈছে। আমাৰ অনুসূচিত ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰ জলপান ধন নিয়মীয়া কৰা সংৰক্ষণ আইনখন সঠিকভাৱে প্ৰয়োগ কৰা খালী পদসমূহত আমাৰ অনুসূচিত জাতি জনজাতি যুৱক যুৱতীসকলক নিযুক্তি দিয়া আমাৰ অনুসূচিত জাতি মহিলাসকলক সবলীকৰণ কৰা ভুৱা চাৰ্টিফিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা অনুসূচিত জাতিক স্বায়ত্তশাসন প্ৰদান কৰা আদি যি দাবী আছিলে সুদীৰ্ঘ সময় যি আমি আন্দোলন কৰিছিলোঁ এই আন্দোলনৰ ভিত্তিত পুনৰ আকৌ 8 জানুৱাৰী তাৰিখৰ পৰা আমি অসমব্যাপী অসমৰ প্ৰতিখন জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জিলা সমিতিসমূহৰ উদ্যোগত অৱস্থান ধৰ্মৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। তাৰপিছত আকৌ 24 জানুৱাৰী তাৰিখৰ দিনা আন্দোলন হ'ব সমগ্ৰ অসমত। তাৰপিছত আকৌ আমি ফেব্ৰুৱাৰী মাহৰ বাজেট অধিৱেশনৰ সময়ত গুৱাহাটীত আমি অনিৰ্দিষ্টকালীন বা আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰপিছত মাৰ্চ মাহত পাৰ্লিয়ামেণ্ট ছেশ্যন চলি থকা সময়ত আমি দিল্লীতো কাৰ্যসূচী গ্ৰহণ কৰিম। অৰ্থাৎ
অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমে আমাৰ মানে দাবীৰ ভিত্তিত অহা 4টা মাহ আমি ৰাজ্যব্যাপী আন্দোলন কৰি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই আন্দোলনৰ কাৰ্যসূচী অহা 8 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব। গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতো গোলাঘাট জিলা সমিতিয়ে এই কাৰ্য ৰূপায়ণ কৰিব। এই কথাকেইটা আমি আপোনালোকৰ জৰিয়তে ক'লোঁ। তাৰ লগতে আৰু একে শেষত আমি আৰু এটা বিষয় স্পষ্ট কৰি দিব বিচাৰিছোঁ, কাৰণ অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমে অনুসূচিত জাতি 40 লাখ জনসাধাৰণৰ লগতে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবেও আমি কাম কাজ কৰি আছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জানে আজি অসমৰ বাবে এক ঐতিহাসিক দিন। এইবাবেই ঐতিহাসিক যেন কাৰণ 1979 চনৰ পৰা প্ৰায় 40টাতকৈ অধিক বছৰ অসমত ৰক্তক্ষয়ী এক আন্দোলন হ'ল। সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ দ্বাৰা এক সশস্ত্ৰ বিপ্লৱ হ'ল আৰু আজি এই সশস্ত্ৰ বিপ্লৱৰ অন্ত পেলাই তাৰ নেতৃবৃন্দই নতুন দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ মাজত ত্ৰিপাক্ষিক চুক্তি ইতিমধ্যে হ'বলৈ গৈ আছে আৰু আজি অসমৰ বাবে এক ঐতিহাসিক দিনত এই চুক্তি সম্পাদন হ'ব। এইখিনিলৈকে ঠিক আছে, আমাৰ এইখিনিলৈকে ক'বলগীয়া নাই। এক সশস্ত্ৰ বিপ্লৱৰ অন্ত পেলাই অসমীয়া জাতিক চিৰদিন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এখন চুক্তি হ'ব। সকলোৱে আদৰণি জনোৱাৰ দৰে আমিও আদৰণি জনাইছোঁ। কিন্তু প্ৰশ্নটো হ'ল চুক্তি কাৰ লগত হ'ব? ৰক্তক্ষয়ী আন্দোলন যেতিয়া হৈছিলে সশস্ত্ৰ বিপ্লৱৰ হাত ধৰি হৈছিলে, অৰ্থাৎ সশস্ত্ৰ বিপ্লৱৰ পৃষ্ঠভূমিত হোৱা ৰক্তক্ষয়ী আন্দোলনখন, ৰক্তক্ষয়ী সংগ্ৰামখন সশস্ত্ৰ বিপ্লৱৰ নেতৃবৃন্দৰ লগত সঠিক চুক্তি হ'ব বুলি আমি ভবা নাই। কাৰণ ইতিমধ্যে আজিৰ পৰা 10টা বছৰৰ পূৰ্বেই যিসকল আলফা নেতৃবৃন্দই ইতিমধ্যে চুক্তি কৰিবলৈ আগবাঢ়িছে, তেওঁলোকে অসমৰ ভূমিলৈ আহি তেওঁলোকে নিৰস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিলে। কাৰণ স্বয়ং আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়াৰ নেতৃত্বত আজিৰ পৰা 5 বছৰৰ আগতে খিলঞ্জীয়া মঞ্চ নামৰ মঞ্চ গঠন কৰি তেওঁলোকে নিৰস্ত্ৰ বিপ্লৱ আৰম্ভ কৰিলে। গণতান্ত্ৰিক প্ৰক্ৰিয়া তেওঁলোকে অসমৰ ৰাজপথত তেওঁলোকে সমদল কৰিলে। আলফাৰ লগত তেওঁলোক জড়িত হৈ আছিলে বা এতিয়াও জড়িত আছে, তেওঁলোকৰ লগত চুক্তি হ'ব, সকলো আদৰণীয় কথা। কিন্তু প্ৰকৃতাৰ্থত আজি তাৰিখলৈ যিসকলে সশস্ত্ৰ বিদ্ৰোহ কৰি থাকিলে, যাৰ বাবে আজি তাৰিখত অসমীয়া ডেকা ল'ৰাৰ ভৰিত গুলি আহিবলগীয়া যে অসম পুলিচে, সেইসকলৰ লগত আলোচনা যদি নহয়, এই আলোচনা কেনেকৈ সফল হ'ব? কাৰণ অসম চুক্তি হৈ যোৱাৰ আজি 40 বছৰৰ পিছতো আমি অসম চুক্তিখনৰ সফল ৰূপায়ণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ সমগ্ৰ ৰাইজে এতিয়াও আন্দোলন কৰিব লাগে। এতিয়াও বিদেশী বিতাড়নৰ ভিত্তিবৰ্ষৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ত কনষ্টিটিউচনেল বেঞ্চত সাংবিধানিক বিচাৰপীঠে এতিয়াও গোচৰ ৰুজু হৈ আছে, গোচৰৰ বিচাৰ চলি আছে। অৰ্থাৎ 6 বছৰীয়া অসম আন্দোলনৰ চুক্তিখনেই আজিলৈকে কেন্দ্ৰীয় চৰকাৰে সফলভাৱে ৰূপায়ণ নকৰিলে। এতিয়াও ধুবুৰীত ভাৰত বাংলাদেশৰ সীমা উন্মুক্ত হৈ থকাৰ বাবে শ হাজাৰ হাজাৰ বাংলাদেশী আহি থাকে, আমি আজিলৈ বাংলাদেশী ৰোধ কৰিব নোৱাৰিলোঁ। বাংলাদেশী বিতৰণটো বহুত দূৰৰে কথা। এতিয়াও NRCখন সম্পূৰ্ণৰূপে আমি অসমৰ জনসাধাৰণে নাপালোঁ। এনেকুৱা এক অৱস্থাত আমি উপলব্ধি কৰিছোঁ। আজি যি আলফা আৰু চৰকাৰৰ মাজত আলোচনা হ'ব, যদিও আদৰণি জনাইছোঁ, তাত কিন্তু সন্দেহ আছে। কাৰণ চুক্তিত আহিব কি? অসমৰ ৰাইজক, অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ এখন চুক্তি ৰূপায়ণ কৰিবলৈ যাওঁতে আকৌ যে পুনৰ এতিয়াও আলফাৰ নামত থাকি যোৱা সশস্ত্ৰ বিপ্লৱৰ গোটটোৱে যে অসমৰ ৰক্তাক্ত সংগ্ৰাম নকৰিব বা সংগ্ৰাম নহ'ব, তাৰ দায়িত্ব কোনে ল'ব? আৰু সেইবাবে ক'ব বিচাৰিছোঁ যে অসম চুক্তি